ব্ৰইলাৰ নিবলৈ আহিছোঁ পাৰ্টিৰ কাৰণে ৰাতিপুৱাই পাই গৈছে পাৰ্টি বুলি গম পাই কি খাবি খাবিয়ে নেকি পাৰ্টি খাবিয়ে নেকি পাৰ্টি খাবি নাই কেলে পিছত দেখিলে আকৌ গম পাবি আকৌ নাখাম বুলি পিছত দেখিলে গম পাবি আকৌ গাড়ী ধুই আছে পূজাৰ বাবে এইখন মোৰ বসন্তী অনাই নাই এতিয়া এইখন ওলোৱাই লওঁ এইখন অলপ ধুই লওঁ মানে কালি ধুই থৈ আছিলে আজি অলপ চকাই ধুই থকা হৈছে এইফালে মোৰখন বসন্তী এইখন আৰু এখন বসন্তী আছে আহি আছে এইখন বসন্তী আনি পূজাত বৰ্তমান ঘৰত নাইকিয়া বসন্তী মোৰ আহি পাই গ'ল এইফালে ই লৈ আহিছে ই চলাই মই এখন মই নচলা মই এখন ধোৱাৰ পৰা এইখন না চলোৱা বহুত দিন হ'ল দুমাহমান হ'ল এখন না চলোৱা যিহেতু পূজা দিছোঁ সেইটো কাৰণে গোটেইকেইখন গাড়ী লৈ যাম বুলি ভাবিছোঁ এইখন অলপ ধুই ল'ব লাগিব ধুই দাগা হৈ ওলাইছে যে ৰাতিপুৱা বডিটো দেখা দে বেজন্তিখন ধুই লৈছোঁ অকল চকাকেইটাহে ধুইছোঁ মানে কালি গাড়ীখন ধুই থৈ আছে ফুল গাড়ী কালি ধুই থোৱা আছে অকল চকাকেইটা বোকা লাগি যাব ধুই লৈছোঁ নিয়মটো কৰি লৈছোঁ যিহেতু পূজা দিম কিহৰ পূজা ক'লোৱে গাড়ীখনো উপলক্ষে দিছে এজন এইবিলাক আমাৰ দাদাই দিছে কি কবি দুইটাই মিলি মানে প্ৰাৰ্থনা নামে এডোখৰ থান আছে তাতে আমি পূজা পৰা দিম গাড়ীখনৰ উপলক্ষে মানে গাড়ীখন ভাল হৈ থাকক বুলি পূজা এটা দিছোঁ মই ক'লে তেনে মোৰ দাদাও দিছে এইটো এই বাবা থান ইয়াৰ ভিতৰত গাড়ী চাকি ধূপ কিনি লওঁ চাকি ধূপ কিনাৰ পিছত দেখাই যাম ধূপ চাকি কিনি লওঁ ইয়াত দোকান দেখিছে কিনি আছে দাদাই কাটি গাইছ পূজা পাতল কৰি ওলাই আহিলোঁ এয়া গাড়ীও পূজা কৰিলোঁ গাড়ীখন এতিয়া গাড়ীখন ঘৰলৈ পঠিয়াই দিছোঁ আৰু গাড়ী ঘৰলৈ পঠিয়াই দিছোঁ আমি এইখনত যাম এইখন আছে এইখনত আমি যাম এতিয়া পাঞ্জাৱ মই চাই থাকক বাকী ভিডিঅ'টো প্ৰথম ভিডিঅ' বেয়াও হ'ব পাৰে নাজানো প্ৰথম বনাইছোঁ খানা কাৰণে আহি আছে গাইছ খানা এইফালে দিম বুলি ভাবিছোঁ খানাটো গৈ আছোঁ প্লেচ বিচাৰি কোনফালে ভাল হয় এইফালে এখন জনী ঘৰ এটা আছে সেইফালে চাওঁ গাড়ীলৈ আহি আছোঁ গাইছ ড্ৰেছ চেঞ্জ কৰি ল'লোঁ গৰম উঠিছে কাৰণে এইটো দেখিছে ইয়াতে খানাটো হ'ব আহি আছে আৰু টিম আহি গ'ল গোটেই টিম দেখাই আছো চবকে দেখাই আছো তোক বেক চাইডে লৈ আহিছে যে কেলে ব্ৰইলাৰ হেই মোৰ গাড়ীখন না দেই মোৰ গাড়ীখন ঘৰত থৈ আহিছোঁ এখন আনিছোঁ বাৰু এইখন বেটেৰীখন গাড়ীখন না আহি পাই গ'ল এতিয়া খানাটো বনাব লাগে আৰু বনাই খাই ল'ব লাগে কি আছে পলাইছে যে সেইটোতে গা ধুই নাই হ'ব আহিছে নাই গা ধুই গেলা আছে হাতে গম পাইছোঁ গা ধুই আহিছা নাই
হেই গাই হেই বাবা গা ধুইছ নাই ইয়াতে চব বস্তু আছে ইয়াতে এভৰিথিং বস্তু লৈ আহিছে ইমান দেৰি হ'ল যে কেলে হা কেলে ইমান দেৰি হাঁহিছা তাৰ ইমান দেৰিকে আহিছে আমি ৰখি আছো জানানে আধা ঘণ্টা সময় আলু পিঁয়াজ কাটি থকা হৈছে দেই ব্ৰইলাৰ ল'ব লাগে তাক কথা এটা ডাঙৰকেইটা ল না অলপ ইমান জলদি আহিলি যা এইটো এই নুমলী গাবা পাই গৈছে না চবকে দেখাইছো প্ৰথম মাংস বনি আছে দেই গাইছ মাংস বনি আছে কা সামৰি আছে কালা মাংস একো নাদি বোলে দে আনিব মছলা লৈ আহিব দে মছলা দে ইনো কালাৰ একেটাই হ'ব বোলে আকৌ চৌকা বনাইছে ইয়াত মানে আকৌ মাংস বনাব চৌকা আকৌ বনাই আছে এই মাংস আকৌ বনাব এইখিনি বনাইছিলোঁ ইয়াত আপোনাৰ 8 কেজি মাংস 9 কেজিমান হ'ব 9 কেজি মাংস ইয়াত হৈ গ'ল আকৌ ইয়াত 2 কেজি মাংস আকৌ আনিছোঁ 3 কেজি কিমান 3 কেজি চৰি 3 কেজি মাংস দেই মানুহ এইফালে কালি সন্থা এইটো কালু হাঁহিছে মজা লাগিছে এটা আমাৰ ঋষি ভাই কালু নাৱত কৰে দেই নাৱত যদি কাৰোবাক লাগে ধুনীয়া কৰে নমস্কাৰ কিবা এটা কয় দে আজি প্ৰথম ভিডিঅ' বনাইছো চাবি আকৌ এতিয়া এইবিলাক কলাম নাই ইমানখিনি যে কৰি দিছে না বেলেগে বেলেগে যা বেটাৰী পাছত লৈ যাবি কলৈ খানা খতম গাইজ পাৰ্টি খতম আজি যিমানখিনি আছিলে সকলো গ'ল সেয়া সেইটো যাবলৈ ওলালে গাড়ী লৈ মই এইখনত যাম বাকী ভিডিঅ'টো কেনেকুৱা হ'ল নাজানো আজি প্ৰথম বনাইছোঁ